Hi everyone, welcome to my another video. আজি আপোনালোকৰ ওচৰলৈকে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। মই ভাবিছোঁ এই ভিডিঅ'টোৱে আপোনালোকৰ নিশ্চয় সহায় কৰিব। যিসকলে এই টপিকটোৰ ওপৰত ইণ্টাৰেষ্টেড হয় তেওঁলোকৰ এই ভিডিঅ'টো বহুত সহায় কৰিব। তেনেহ'লে বলকচোন ভিডিঅ'টোৰ মাজলৈকে আগবাঢ়ি যাওঁ আৰু মইনো আজিৰ ভিডিঅ'টো কি টপিকৰ ওপৰত লৈ আহিছোঁ চাই লওঁ। চ' আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল এনেকুৱা ধৰণৰ এখন এমব্ৰইডাৰী হুপাৰ্ট বনাবৰ কাৰণে আমাক কি কি সামগ্ৰীৰ প্ৰয়োজন হয়, এইখন বনাবৰ কাৰণে আমাক কি কি লাগে আজি ভাবিছোঁ আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰোঁ। কাৰণ আপোনালোকৰ হয়তো জানিবলৈ মন যায় যে এনেকুৱা বনাবলৈ কি কি লাগে, সেইকাৰণে ভাবিলোঁ ইয়াৰ ওপৰতে ভিডিঅ'টো লৈ আহোঁ। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকৰ নিশ্চয় সহায় কৰিব। তেনেহ'লে বলকচোন চাই লওঁ ইয়াৰ কাৰণে আমাক কি কি লাগে। আৰু আমাৰ ওচৰত কাম চলি আছে এইকেইদিন, সেইকাৰণে অকণমান কিবা কিবি চাউণ্ড আহি আছে। তো আপোনালোকে সেইবোৰ ইগন'ৰ কৰিব আৰু মোৰ ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমতে আমাক প্ৰয়োজন হ'ব এনেকুৱা পেটাৰ্ণ, আপোনালোকে যেনেকুৱা ধৰণৰ এমব্ৰইডাৰী হুপাৰ্টখন বনাব, যিটো ডিজাইনত বনাব তেনেকুৱা ধৰণৰ ডিজাইন লাগিব। এনেকৈ কাগজত ডিজাইনবোৰ আঁকি ল'ব, তেতিয়াহে আমি কাপোৰত আঁকিব পাৰিম নহয় জানো। সেইকাৰণে মই এইকেইদিন এনেকুৱা ধৰণৰ এমব্ৰইডাৰী হুপাৰ্ট কেইখনমান বনাই আছোঁ, সেইকাৰণে মই এইকেইটা দেখুৱাইছোঁ। আৰু মই ডিজাইনবোৰ যেতিয়া আঁকো তাৰে আগে আঁকি লওঁ, এনেকৈ ডিজাইন থৈ দিয়া নাযায়। আৰু এইকেইদিন যিহেতু এইকেইটা বনাই আছোঁ সেইকাৰণে আপোনালোকক এইকেইটাই দেখুৱাই দিছোঁ। তো প্ৰথমতে আপোনালোকে ডিজাইনকেইটা আঁকি ল'ব লাগিব। যিকোনো কাপোৰ বনালেই প্ৰথমতে ডিজাইনটো আঁকি ল'ব লাগে নহয় জানো, তেতিয়াহে কাপোৰত আঁকিব পৰা যায়। সেইকাৰণে তো প্ৰথম বস্তুটো লাগিব আমাক পেটাৰ্ণটো। আপোনালোকক যদি এইকেইটা ডিজাইনৰ ফটো লাগে তেনেহ'লে মোক কমেণ্ট কৰিব, মই এইকেইটাৰ ফটো দি দিম আপোনালোকক, তেতিয়া আপোনালোকেও বনাব পাৰিব নহয় জানো। তেনেহ'লে বনাওক। ইয়াৰ পিছত আমাক কিনো লাগিব চাই লওঁ। ইয়াৰ পিছত আমাক লাগিব কাৰ্বন পেপাৰ, কাৰণ কাৰ্বন পেপাৰ নহ'লে আমি কাপোৰত ডিজাইনটো ট্ৰেচ কৰিব নোৱাৰিম নহয় জানো। আৰু মই এই দুটা কালাৰৰে কাৰ্বন পেপাৰ ইউজ কৰোঁ। আজিকালি পিছে যিকোনো কালাৰৰে কাৰ্বন পেপাৰ পোৱা যায়, আপোনালোকক যেনেকুৱা কাৰ্বন পেপাৰ লাগে এনেকুৱা কাৰ্বন পেপাৰ লৈ ল'ব। ইয়াৰ পিছতে আমাক লাগিব এনেকুৱা ধৰণৰ ফ্ৰেম, কাঠৰ ফ্ৰেম, কাৰণ প্লাষ্টিকৰ ফ্ৰেমবোৰত সিমান ভাল নহয়। মই প্লাষ্টিকৰ ফ্ৰেমত বনাই পোৱা নাই, সেইকাৰণে কৈছোঁ। কাঠৰ ফ্ৰেমবোৰ বহুত ভাল হয় আৰু মজবুতো হয়, সেইকাৰণে। আৰু আপোনালোকে ফ্ৰেমবোৰ যিকোনো চাইজৰে পাব। 5 নম্বৰ চাইজৰ পৰা আৰম্ভ হয় আৰু ইফালে 12 মানলৈকে পাই চাগে। তাৰ যদি ওপৰত পায় তেনেহ'লে মই নাজানো, কাৰণ মই 12 নম্বৰলৈকে কিনিছোঁ। হয়তো চাগে পায়, কিন্তু মই কিনা নাই এতিয়ালৈকে। আৰু 5 নম্বৰৰ পৰা ষ্টাৰ্ট হয়। মোৰ ওচৰত বৰ্তমান এই 3টা চাইজৰ আছে, যিটো বনাই থকা যায় সেইকাৰণে। এইটো 5 নম্বৰ, এইটো 7 নম্বৰ আৰু এইটো 8 নম্বৰ, এই 3টা চাইজৰে আছে। আৰু মই এটা 10 নম্বৰো বনাইছিলোঁ বিহুৰ টাইমত, আপোনালোকে হয়তো ভিডিঅ'টো পাইছিলে। এইখন মই বনাইছিলোঁ 10 নম্বৰ ফ্ৰেমত। আপোনালোকে ইয়াতকৈ যদি ডাঙৰ ফ্ৰেম পায়, হয়তো চাগে পায়, কিন্তু মই এতিয়ালৈকে লৈ পোৱা নাই, কাৰণ মই এতিয়ালৈকে ইমান ডাঙৰ বনাব লগা হোৱা নাই। হয়তো চাগে পায়, কিন্তু 5 নম্বৰৰ পৰা আপোনালোকে ফ্ৰেম পাই যাব। ইয়াৰ পিছতে আমাক লাগিব এমব্ৰইডাৰী হুপাৰ্টখন বনাবৰ কাৰণে কাপোৰ, আৰু মই এনেদৰে থৈ দিছোঁ, তেতিয়া বিচাৰিবলৈ সুবিধা হয় নহয় জানো। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ আমাক কেনেকুৱা ধৰণৰ কাপোৰ লাগিব। আমাক প্ৰয়োজন হ'ব দুটা ধৰণৰ কাপোৰ। দুটা ধৰণৰ কাপোৰ কি কাৰণত লাগিব আপোনালোকক মই কৈ আছোঁ। এইটো কাপোৰটো লাগিব এমব্ৰইডাৰী হুপাৰ্টখন বনাবৰ কাৰণে, আৰু এইটো কটন কাপোৰ হয়। আপোনালোকে কটন বা পেপ্লিন দুটা ধৰণৰ কাপোৰ কিনিব পাৰিব দোকানত গ'লে। যদিহে আপোনালোকে কয় যে এমব্ৰইডাৰী হুপাৰ্ট বনোৱা কাপোৰটো লাগে, তেনেহ'লে আপোনালোকক এইটো কাপোৰ দিব। এনেকুৱা মিটাৰ চিষ্টেমত কিনিব পোৱা যায়। মোৰ অকণমান ইয়াৰ পৰা খৰচ হৈছে, সেইকাৰণে এইখিনি দেখিছে আপোনালোকে। তাৰপিছত লাগিব আমাক এইটো কাপোৰ। এইটো কাপোৰ এইকাৰণেই লাগে, কাৰণ যেতিয়া আমি কাপল হুপাৰ্ট বনাওঁ বা ছিংগল ছোৱালী থকা এমব্ৰইডাৰী হুপাৰ্ট বনাওঁ, তেতিয়া ফ্ৰক বনাবৰ কাৰণে বা শাৰী বনাবৰ কাৰণে বা লেহেংগা বনাবৰ কাৰণে এই কাপোৰটোৰ প্ৰয়োজন হয়। এই কাপোৰো আপোনালোকে 3টা কোৱালিটি পাব। এটা হৈছে নেট কাপোৰ, এইটো নেট কোৱালিটিৰে হয়, কিন্তু বহুত ধুনীয়া হয় কাপোৰটো, একদম চফ্ট নেট হয়। মই ভাল পাইছোঁ আৰু মই এইটো কাপোৰে ব্যৱহাৰ কৰোঁ। ইয়াৰ উপৰিও আপোনালোকে এনেকুৱা ধৰণৰ কাপোৰো ল'ব পাৰে। এই কাপোৰটো চাগে ছেটিন ক্লথ হ'ব চাগে, যিটো আমাৰ এই ক্ৰাঞ্চি বনাবৰ কাৰণে ব্যৱহাৰ কৰে যে আজিকালি ক্ৰাঞ্চি লবৰবোৰ বনাবৰ কাৰণে, সেই কাপোৰটো আপোনালোকে ল'ব পাৰে। এইটো সেনেকুৱাই হয়, কিন্তু অকণমান ডাঠ টাইপৰ হয়, আৰু আপোনালোকে সেইটোও ল'ব পাৰে। কিন্তু মই এতিয়ালৈকে সেইটো ব্যৱহাৰ কৰা নাই, এইটোৱে ব্যৱহাৰ কৰিছোঁ। আৰু বেছিকৈ মই নেটৰ কাপোৰটো ব্যৱহাৰ কৰোঁ, ভাল লাগে। এইটো এটা শ্বাইনিং আছে, সেইকাৰণে ভাল লাগে। আপোনালোকে দোকানত গৈ যেতিয়া ক'ব যে এমব্ৰইডাৰী হুপাৰ্ট বনাবৰ কাৰণে ফ্ৰকৰ কাপোৰ লাগে, তেতিয়া আপোনালোকক ভেৰাইটিজ ধৰণৰ ফ্ৰকৰ কাপোৰৰ পিচ দেখুৱাব। আপোনালোকৰ যিটো ভাল লাগে আপোনালোকে সেইটো লৈ ল'ব। ইয়াৰ পিছতে আমাক লাগিব এখন কেঁচি। এইটোতো লাগিবই নহয় জানো, এইটো আৰু দেখুৱাবলগীয়া নহয় বাৰু, মই এনেই দেখুৱাই দিম। ইয়াৰ পিছতে আমাক লাগিব বেজী। মই বেজীবোৰ এনেকৈ থৈ দিছোঁ, কাৰণ হেৰাই যায়। মোৰ কাম কৰি থাকিলে বেজী কেতিয়া হেৰাই যায় মই নিজে গম নাপাওঁ। মায়ে যে ইমান গালি পাৰে বেজীবোৰ হেৰাই থকা বুলি, সেইকাৰণে এতিয়া এনেকৈ টেমাত ভৰাই থৈ দিছোঁ। আৰু বেজীটো আপোনালোকৰ নিজৰ কথা, আপোনালোকে কিমান
কিমানখিনি চাইজৰ বেজি ব্যৱহাৰ কৰি মানে ভাল পায় সেনেকুৱা কথা। মই অকণমান মানে বেজিবোৰ ডাঙৰ হ'লে ভাল পাওঁ আৰু হেৰাব বুলি এনেকৈ সূতা লগাই কিনে থৈ দিছোঁ বেজিবোৰ। ইয়াৰ পিছতে আমাক লাগিব ইয়াৰ পেইণ্টিং ব্ৰাছ, কাৰণ অকণমান যিহেতু ফেব্ৰিকৰ কামো হ'ব সেইকাৰণে আমাক পেইণ্টিং ব্ৰাছ লাগিব। আৰু পেইণ্টিং ব্ৰাছটো আপোনালোকে সৰু চাইজৰ ফ্লেট ব্ৰাছ নহয় বা 0 নম্বৰ ব্ৰাছ ল'ব, তেতিয়া আপোনালোকে বেছি ভালকৈ কৰিব পাৰিব। মানে ডাঙৰ ব্ৰাছ ল'লে অকণমান দিগদাৰ হয়, সেইকাৰণে তো আমাক ব্ৰাছ লাগিব। আৰু ব্ৰাছ যিহেতু লাগিব, কালাৰো লাগিব। কালাৰবোৰ মই এনেকৈ এটা টেমাত থৈ দিছোঁ, তেতিয়া মানে বিচাৰিবলৈ সুবিধা হয়, নহয়নে? আৰু আপোনালোকে ফেব্ৰিক কালাৰটো কেনেকুৱা ব্যৱহাৰ কৰে, মানে কি কোম্পানীৰ ব্যৱহাৰ কৰে, সেইটো আপোনালোকৰ নিজৰ কথা। আৰু কালাৰটো আপোনালোকে নিজেহে গম পাব, কাৰণ এইকাৰণে কৈছোঁ আপোনালোকে এম্ব্ৰইডাৰী হোপাৰখন কেনেকুৱা বনায় তাৰ ওপৰতে নিৰ্ভৰ কৰিব কালাৰটো, নহয়নে বাৰু? এতিয়া মই এইখন এম্ব্ৰইডাৰী হোপাৰৰ কথাই কওঁ। ইয়াতে মই ৰঙা ফ্ৰক লগাইছোঁ, সেইকাৰণে মই ওপৰৰ যিটো চোলাটো আছে সেইটো মই ৰঙাই কৰিছোঁ। আপোনালোকে যদিহে বেলেগ কৰে তেনেহ'লে বেলেগ কৰিব লাগিব, নহয়নে? আৰু ইয়াৰ হাতত আৰু ডিঙিত মই স্কিন কালাৰ কৰিছোঁ, কিন্তু স্কিন কালাৰ তেনেকৈ কিনিবলৈ পোৱা নাযায়। স্কিন কালাৰটো মই ঘৰতে বনাই লওঁ। আপোনালোকে যদিহে স্কিন কালাৰ কিনিবলৈ পায় তেনেহ'লে সেইটো ব্যৱহাৰ কৰিব, আৰু নহ'লে মই ঘৰতে বনাই ল'ব পাৰিব। ইয়াৰ পিছতে আমাক লাগিব এম্ব্ৰইডাৰী হোপাৰখন বনাবৰ কাৰণে বেলেগ বেলেগ ধৰণৰ থ্ৰেড, আৰু মইনো কেনেকুৱা ধৰণৰ থ্ৰেড ব্যৱহাৰ কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে এম্ব্ৰইডাৰী হোপাৰৰ ফুল বনাবৰ কাৰণে দুটা ধৰণৰ সূতা ব্যৱহাৰ কৰিব পাৰে। এটাটো হ'ল এনেকুৱা ধৰণৰ, আপোনালোকক মই সিদিনা ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ আপোনালোকৰ লগত। এনেকুৱা ধৰণৰ সূতাবোৰ ব্যৱহাৰ কৰিব পাৰে ফুলৰ কাৰণে। আৰু কেনেকুৱা ফুল তুলিবৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ থ্ৰেড ব্যৱহাৰ কৰিব পাৰে আপোনালোকক মই সেয়াও কৈ আছোঁ। আৰু লগতে আমি এনেকুৱা ধৰণৰ সূতা ব্যৱহাৰ কৰিব পাৰোঁ। এইটো হৈছে এংকৰ সূতা, আৰু এইটো এংকৰৰ বন সূতা হয়, আৰু এইটো এংকৰৰ লেচি সূতা হয়। আপোনালোকক যদি লেচি সূতা লাগে তেনেহ'লে দোকানত লেচি সূতা লাগে বুলি ক'লে এনেকুৱা ধৰণৰ সূতা দেখুৱাই দিব। আপোনাৰ বন লাগে তেনেহ'লে এনেকুৱা ধৰণৰ দিব, ঠিক আছে? যিহেতু এইকেইখন এম্ব্ৰইডাৰী হোপাৰত ৰ'জ বনোৱা হৈছে, সেইকাৰণে মই ইয়াতে লেচি সূতাটো ব্যৱহাৰ কৰিছোঁ, কাৰণ ৰ'জ বনাবৰ কাৰণে লেচি সূতা ব্যৱহাৰ কৰা হয়। আৰু এইকেইখনত যিহেতু নৰ্মেলি ফুল বনাইছোঁ, সেইকাৰণে ইয়াতে মই এংকৰ বনটো ব্যৱহাৰ কৰিছোঁ। সেউজীয়া কালাৰটো পাত বনাবৰ কাৰণে যিকোনো এম্ব্ৰইডাৰী হোপাৰতে লাগিব, নহয়নে? আৰু ব্লেক কালাৰ আৰু ব্ৰাউন কালাৰটো চুলিৰ কাৰণে। আগতে মানে ব্লেক কালাৰ ব্যৱহাৰ কৰিছিলোঁ মই, কিন্তু এতিয়া ব্ৰাউন কালাৰ ব্যৱহাৰ কৰোঁ। মানে ব্লেক কালাৰৰো চুলি বনালে ভাল লাগে, কিন্তু ব্ৰাউন কালাৰত বেছি ভাল লাগে। মই ইয়াৰ আগতে এখন বনাইছিলোঁ ব্ৰাউন কালাৰত, ইমান ধুনীয়া লাগিছিলে, সেইকাৰণে এতিয়া ব্ৰাউন কালাৰটোৱে ব্যৱহাৰ কৰোঁ। কিন্তু ব্লেক কালাৰটো লগত ৰাখিছোঁ, কাৰণ যিহেতু কেতিয়াবা অৰ্ডাৰ লোৱা যায়, তেতিয়া যদিহে ব্লেক কালাৰ বিচাৰে ব্লেক কালাৰ দিয়া যায়, যদিহে ব্ৰাউন কালাৰ বিচাৰে ব্ৰাউন কালাৰ দিয়া যায়। ইয়াৰ পিছত আমাক লাগিব এনেকুৱা ধৰণৰ গল্ডেন লেচ। মই সেইদিনাখন এনেকুৱা লেচ আনিছিলোঁ আৰু আপোনালোকক দেখুৱাইছিলোঁ। এই লেচটো কি কাৰণত লাগে জানেনে? যেতিয়া আমি এনেকুৱা এখন এম্ব্ৰইডাৰী হোপাৰ বনাওঁ, তেতিয়া এই ফ্ৰকটোৰ এনেদৰে তলত লগাই দিলে বহুত ধুনীয়া লাগে। মই এইখন যিহেতু ঘৰৰ কাৰণে বনাইছোঁ, সেইকাৰণে মই লেচটো দিয়া নাই, কিন্তু এনেকৈ যেতিয়া তলত লেচটো লগাই দিব তেতিয়া বহুত ধুনীয়া লাগে। ইয়াৰ পিছতে আমাক প্ৰয়োজন হ'ব এনেকুৱা কটনৰ লেচ। এই লেচটো ৰুমালতো লগাব পাৰি আৰু ইয়াতো লগাব পাৰি। এয়া মই ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। ডিজাইনটো ধৰিব পাৰিছেনে? এই লেচটো ক'ত লগাব পাৰি জানেনে? পিছে মই আজিলৈকে লগোৱা নাই, মই ৰুমালত লগাবৰ কাৰণেহে আনিছোঁ, কিন্তু বেলেগে বনোৱা দেখিছোঁ। এই লেচটো এই এম্ব্ৰইডাৰী হোপাৰটোৰ ফ্ৰেমখনৰ যিটো ছাইডটো থাকে ন, মই য'ত আইনা লগাইছোঁ তাতে এই লেচটো লগাই দিব পাৰি, তেতিয়া বহুত ধুনীয়া লাগে। মই এইবাৰ ভাবিছোঁ লগাম বুলি। এয়া চাওকচোন, ধুনীয়া লাগিছে নহয়নে বাৰু? এনেকৈ ছাইডত লগাই দিব পাৰি আৰু ভাল লাগে। মই এবাৰ ট্ৰাই কৰিম আৰু আপোনালোকক তেতিয়া দেখুৱাম, ঠিক আছে? ইয়াৰ উপৰিও আপোনালোকে এনেকুৱা হাফ কাট বিটছ পাই যাব হোৱাইট কালাৰত বা গল্ডেন কালাৰত, সেইবোৰো লগাব পাৰে। কিন্তু বৰ্তমান মোৰ ওচৰত যিহেতু সেইটো নাই, সেইকাৰণে মই এইখন এম্ব্ৰইডাৰী হোপাৰত লগাইছিলোঁ আৰু মই ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ। এনেকুৱা বিটছো আপোনালোকে লগাব পাৰে। ইয়াৰ পিছতে আমাৰ প্ৰয়োজন হ'ব মণি। আপোনালোকে মণিবোৰ হোৱাইট কালাৰো ল'ব পাৰে, নহ'লে বা গল্ডেন কালাৰো ল'ব পাৰে, সেইটো নিজৰ কথা। মণিবোৰ কেতিয়া ব্যৱহাৰ কৰা হয় জানেনে? যেতিয়া ধৰক এম্ব্ৰইডাৰী হোপাৰখনৰ এনেকৈ তলত যদি লাটকান দিয়া হয় ঊলেৰে, তেতিয়া লাটকানত লগাবৰ কাৰণে ভাল লাগে। ইয়াৰ পিছত আমাক লাগিব এনেকুৱা ঊল আৰু এনেকুৱা দহি সূতা। মানে আপোনালোকে যদিহে ঊল ব্যৱহাৰ কৰে তেনেহ'লে দহি সূতা নালাগে, যদিহে দহি সূতা ব্যৱহাৰ কৰে তেনেহ'লে ঊল নালাগে। আৰু এইটো কি কাৰণত ব্যৱহাৰ হয় জানেনে? যদিহে এম্ব্ৰইডাৰী হোপাৰখনত আমি তলত লাটকান দিওঁ, মানে ধৰি লওক ইয়াতে এনেকৈ ৰছী লগাই কিনে
ঊলেৰে লটকন বনাই কিনে এনেকৈ লগাই দিওঁ তেতিয়াহ'লে ইয়াৰ প্ৰয়োজন। ইয়াৰ পিছতে আমাক লাগিব এনেকুৱা ৰিবন বাৰু ইমান নালাগে, অকণমানেই লাগে, মই মাত্ৰ দেখুৱাই দিছোঁ আপোনালোকক। আৰু ৰিবনটো ব্যৱহাৰ হয় ওপৰত মানে বৌ টাইপত বনাই দিবৰ কাৰণে, তেতিয়া বহুত ধুনীয়া লাগে। কাৰণ যদি বৌটো বনাই দিয়া নাযায় তেনেহ'লে মানে এই হুকটো ওলাই থাকে ন, তেতিয়া ভাল নালাগে। মই যিহেতু ঘৰৰ কাৰণে বনাইছোঁ সেইকাৰণে মই দিয়া নাই, কিন্তু ইয়াত যেতিয়া বৌটো লগাই দিয়া যায় তেতিয়া বহুত ধুনীয়া লাগে আৰু এইটো দেখিবলৈও পোৱা নাযায়, নহয়নে? ইয়াৰ পিছতে আমাক প্ৰয়োজন হ'ব এটা আঠা, আৰু এইটো হৈছে ফেব্ৰিক গ্লু। এইটো মানে অকল কাপোৰতে ব্যৱহাৰ কৰিব পাৰি, বেলেগত নোৱাৰি। আৰু এইটো আপোনালোকে ষ্টেচনাৰী দোকানবোৰতে পাই যাব। এই আঠাটো কি কাৰণত ব্যৱহাৰ হয় জানেনে? যেতিয়া এখন আমি এম্ব্ৰইডাৰী হুপাৰ বনাওঁ তেতিয়া এইফালে সূতাবোৰ ওলাই থাকে, নহয়নে? আৰু দেখিবলৈ বেয়া লাগে। তেতিয়া যিখিনি মানে এক্সট্ৰা কাপোৰ ৰৈ যায় সেইখিনি আমি এই আঠাটোৰ সহায়ত আঠা লগাই দিব পাৰোঁ, আৰু নহ'লে বা আমি চিলাই কৰি দিব পাৰোঁ। ইয়াৰ পিছতে আমাৰ প্ৰয়োজন হয় এনেকুৱা ধৰণৰ 3D লাইনাৰ। এইটো পিছে অপশ্যনেল হয়, আপোনালোকে ইউজ কৰিলে ইউজ কৰিব পাৰে আৰু নকৰিলে নকৰিব পাৰে। ময়ো মানে আগতে ব্যৱহাৰ কৰা নাছিলোঁ, কিন্তু এতিয়া মানে এটা কামৰ কাৰণে আনিছোঁ, মানে মাৰ মেখেলাখন কৰিবৰ কাৰণে। আৰু তেতিয়া মানে মোৰ এখন এম্ব্ৰইডাৰী হুপাৰত মই এইয়াৰে মানে ডিজাইন কৰি দিছিলোঁ, এনেই আৰু এনেকৈ ছাইডত ভাল লাগে মানে, কাৰণ জেগাখিনি যিটো খালী হৈ থাকে ইয়াতে, সেইকাৰণে দেখিবলৈ ভাল লাগে। ইয়াত দেখিছেনে? এনেকৈ মই দিছোঁ। এইটো পিছে অপশ্যনেল হয়, আপোনালোকে এইটো ব্যৱহাৰ কৰিলেও কৰিব পাৰে বা নকৰিলেও নকৰিব পাৰে। ইয়াৰ পিছতে আমাক লাগিব আইনা, আৰু আইনাটো কি কাৰণত লাগিব আপোনালোকক দেখুৱাই আছোঁ দেই। আৰু আইনাটো কি কাৰণত ব্যৱহাৰ হয় জানেনে? এয়া দেখিছেনে? মই এনেকৈ ছাইডত আইনা লগাই দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে আইনাৰ সলনি ইয়াতে লেচো লগাব পাৰে, মই অকণমান আগতে কৰিলোৱেই, নহয়নে? কিন্তু মই ইয়াতে যিহেতু মোৰ ওচৰত আইনা আছে সেইকাৰণে আইনা লগাই দিছোঁ। আৰু আইনা লগাই দিলে মানে কি হয়, যেতিয়া এনেকৈ দূৰত থ'ব ন, তেতিয়া লাইটৰ পোহৰত বহুত ধুনীয়া লাগে, মানে যেতিয়া ৱালত কৰা হয় আৰু তেতিয়া ভাল লাগে। এতিয়া মানে মোৰ কেমেৰাত ভালকৈ অহা নাই, কিন্তু দেখিবলৈ বহুত ধুনীয়া লাগে। চ' এইটোৱে আছিল আজিৰ ভিডিঅ', আৰু আমাক এইখিনি বস্তুৱে লাগে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ পেজখন ফ'ল' কৰি দিব। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক অতি সোনকালে লগ পাই আছোঁ। আৰু নেক্সট ভিডিঅ'টো ভাবিছোঁ মই এখন এম্ব্ৰইডাৰী হুপাৰ কেনেকৈ বনাওঁ তাৰ ওপৰত ভিডিঅ' দিম। মই মাক কৈছোঁ ভিডিঅ' বনাই দিবৰ কাৰণে, যদিহে মায়ে ভিডিঅ' বনাই দিয়ে তেনেহ'লে মই আপোনালোকৰ লগত সেইটো ভিডিঅ' শ্বেয়াৰ কৰিম। ঠিক আছে, তেনেহ'লে আজিলৈ বাই বাই।